জনতা নেওগ ডাঙৰীয়ানী অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন ভৰালী ডাঙৰীয়া গোলাঘাট জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দেৱপ্ৰতিম বৰা ডাঙৰীয়া আমাৰ প্ৰাক্তন বিধায়িকা সুশীলা হাজৰিকা ডাঙৰীয়ানী গণ পৰিষদৰ উপসভাপতি নুৰুল সুলতান ডাঙৰীয়া জিলা প্ৰভাৰী প্ৰশান্ত গোস্বামী ডাঙৰীয়া যুৱ নেতা আমাৰ ৰাজ্যিক সদস্য আকাশ ফুকন ডাঙৰীয়া মৃদুল দত্ত ডাঙৰীয়া দেৱ কুৰ্মী ডাঙৰীয়া প্ৰশান্ত ফুকন ডাঙৰীয়া ৰূপাঞ্জলি ফুকন বৰা ডাঙৰীয়ানী জয়ন্ত হাজৰিকা ডাঙৰীয়া চন্দনজ্যোতি ঠাকুৰ ডাঙৰীয়া অৰুণাভ কলিতা ডাঙৰীয়া বিজয় বৰা ডাঙৰীয়া ৰূপালী নাথ বৰা ডাঙৰীয়া দিব্য প্ৰকাশ নাৰায়ণ ডাঙৰীয়া উপস্থিত ৰাইজ আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল সকলোৱে ভাত খাই আহিছে নে নাই নাই খোৱা ঘৰত গৈ ভাত খাব লাগিব আৰু মোক মাতিলে আপোনালোকৰ ঘৰত ময়ো খাই দিম মোক মাতি দিব কোনে কোনে মোক ভাত খাব মাতিব বাপৰে মই এদিনতেতো খাই চেছে কৰিব নোৱাৰিম এবছৰমান দেৰগাঁৱত খালি ভাতকে খাব লাগিব হয়নে এদিন ইলেকশ্যনৰ পিছত সকলোৱে মিলি ভালকৈ ভাত খাম একেলগে হ'ব হ'ব ঠিক আছে মই কেইটামান কথা আপোনালোকক কম অলপ ভোক লাগাটো কমি যাব নিজে নিজে হ'ব আজি আপোনালোকে সকলোৱে জানে যে আমাৰ 19 এপ্ৰিল তাৰিখে আমাৰ জুমুৰ বাইদেউ এই জুমুৰ বাইদেউ অলপ জুমুৰটো ৰখাই দে তাৰপিছত একেলগে জুমুৰ নাচিম একেলগে নাচিম জুমুৰ হ'ব মাহঁত গুৱাহাটীত জুমুৰৰ এটা ডাঙৰ ফাংচন পাতিম সব বাগানৰ পৰা জুমুৰৰ টিম এটা লৈ যাম আমাৰ বিহুৰ আগতে 14 তাৰিখ 13 14 15 অসমীয়া মানুহে বিহু পালন কৰিব মই সেই সময়টো দেৰগাঁৱত আকৌ এবাৰ আহিব নোৱাৰিম গতিকে দেৰগাঁওবাসী ৰাইজক আজিয়ে মই বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছো ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াই কৈছিলে বহাগ এটি ঋতু নহয় ই অসমীয়া জনজীৱনৰ আয়ুষ ৰেখা অৰ্থাৎ বিহুৱে আমাক একত্ৰিত কৰে সমন্বয় আনে মানুহৰ মাজত মানুহক ওচৰ চপাই লৈ যায় এই বহাগ বিহুৰ পবিত্ৰ ক্ষণত মই দেৰগাঁওবাসী ৰাইজলৈ বহুত বহুত বহাগ বিহুৰ শুভেচ্ছা জনাইছো শ্ৰদ্ধাৰ ৰাইজ বিহু বুলি ক'লেই অসমীয়া গামোচাখনলৈ মনত পৰে এতিয়াও মই ৰাইজৰ মাজত গৈছো বহু কেইজন আই মাতৃয়ে মোক গামোচা দিছে আশীৰ্বাদ দিছে আৰু বিহুৰ দিনাখন অসমীয়াই গামোচা লয় আৰু আন সময়তো আমি গামোচাখন আমাৰ স্বাভিমানৰ প্ৰতীক বুলি আমি গণ্য কৰোঁ এতিয়া আপোনালোকে চাওক যে ভাৰতত কিমান প্ৰধানমন্ত্ৰী হ'ল জৱাহৰলাল নেহেৰু ইন্দিৰা গান্ধী লাল বাহাদুৰ শাস্ত্ৰী মনমোহন সিং নৰসিংহা ৰাও কোনো প্ৰধানমন্ত্ৰীকে আপোনালোকে দিল্লী বা আমেৰিকাত গলে অসমীয়া গামোচাখন ডিঙিত লৈ যোৱা আপোনালোকে দেখা নাপাব কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়া জাপানলৈ গলেও অসমীয়া গামোচাখন ডিঙিত ৰাখে দিল্লীতো ডিঙিত ৰাখে আমেৰিকাত গলেও ডিঙিত ৰাখে কোভিডৰ যেতিয়া ভ্যাকচিন লৈছিলে তেতিয়া ভ্যাকচিন লোৱাৰ সময়ত মোদী ডাঙৰীয়াৰ ফটোখন চাব তেওঁ এইমছত ভ্যাকচিন লৈছিলে
আৰু অসমীয়া গামোচাখন পিন্ধিয়ে তেওঁ ভেকচিন লৈছিলে। অসমলৈ তেওঁ ২৬ বাৰ আহিলে। কাজিৰঙাত ৰাতি কোন প্ৰধানমন্ত্ৰী আছিলে? আজি মোদী ডাঙৰীয়া কাজিৰঙাত নিজে ৰাতি থাকি গ'ল। গড়ক বিশ্বৰ দৰবাৰত আকৌ এবাৰ প্ৰতিষ্ঠা কৰিলে। মোদী ডাঙৰীয়াই গড়ৰ কথা ক'ব আহিলে আৰু কংগ্ৰেছৰ দিনত গড়বোৰ চোৰাং চিকাৰীয়ে মাৰি শেষ কৰিছিলে। আজি আমাৰ অসমত গড়ৰ কোনেও খড়গও কাটিব নোৱাৰে। সেই দিনবিলাক পাৰ হৈ গ'ল। আজি মোদী ডাঙৰীয়াৰ দিনত অসমৰ উন্নতি হ'ল। এটা এটাকৈ অসম আগবাঢ়ি গ'ল। যোৱাকালি মই যোৰহাটত আছিলোঁ। যোৰহাটত ৰাতি মই দেৰগাঁৱৰ বিষয়ে এটা কথা কৈছিলোঁ, আপোনালোকে শুনি ভাল পাব। যেনেকৈ আমাৰ এম্বুলেন্সত 108ত ফোন কৰিলে এম্বুলেন্স আহে, প্ৰায় 300-400 মানুহ গুৱাহাটীত বহি থাকে, ফোন ধৰিব, ফোন কৰিব, এম্বুলেন্স পঠাব। এতিয়া আমি নতুনকৈ এটা কাম আৰম্ভ কৰিম, 102। 102 মানে এখন গাড়ী থাকিব, তাত পুলিচ থাকিব, তাত OC থাকিব। গাড়ী ৰাস্তাৰ কাষত ৰখি থাকিব, যাৰ ঘৰতে ফোন আহিব যে মোৰ ইয়াত ডকাইতি হৈছে, মোৰ ইয়াত চুৰি হৈছে, OC তাতেই যাব, তাতেই এজাহাৰ ল'ব। আমি থানালৈকেও যাবৰ কাৰণে আহিব দৰকাৰ নাই। এতিয়া এই গোটেই 102 সেৱাটো যেতিয়া আমি বনাম, তাত 300-400 ছোৱালী ল'ৰা বহি কল চেণ্টাৰ চলাব লাগিব। মই যেতিয়া পুলিচৰ লগত কথা পাতিছিলোঁ যে এই চেণ্টাৰটো ক'ত হ'ব, তেওঁলোকে ক'লে গুৱাহাটীত কৰিম। মই বোলো গুৱাহাটীত কিয় কৰিব লাগে? গুৱাহাটীততো ইমান কাম হৈ আছে, আপোনালোকে এই কামটো এইবাৰ দেৰগাঁৱৰ পৰা কৰক। অৰ্থাৎ অসমত গোটেই 102ৰ কল চেণ্টাৰ, য'ত 400-500 ল'ৰা ছোৱালীয়ে কাম কৰিব, গোটেই চেণ্টাৰটো আমি ক'ত বনাব খুজিছোঁ? দেৰগাঁৱত বনাব খুজিছোঁ। যোৱাকালি মই যোৰহাটৰ মিটিং এখনত এই কথাটো কৈছোঁ। অৰ্থাৎ আজি ৰাতি আপোনালোকে হয়তো কোনোবা টিভিত দেখাই পাব। অৰ্থাৎ আমি অসমৰ সকলো অঞ্চল উন্নতিৰ কাৰণে আমি কাম কৰিছোঁ। যোৱাবাৰ মই দেৰগাঁৱত আহিছিলোঁ। মোক কৈছিলে যে বৰুৱা বামুণগাঁৱৰ মাটিখিনি হাতৰ পৰা ওলাই যাব, ধুনীয়াকৈ ৱাল বনাই ইণ্ডাষ্ট্ৰিয়েল ইষ্টেট এটা কৰাৰ কথা চিন্তা কৰক। ইতিমধ্যে আমি মঞ্জুৰি দিলোঁ, মাটিখিনিত ৱাল বনোৱা কাম এতিয়া আৰম্ভ হ'ব 2 এদিনতে। দেৰগাঁৱত এটা অডিটৰিয়াম লাগে বুলি কৈছিলে, তাৰো কাম আমি হাতত